আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 9 বিহিভ অৰ্থাৎ ইংৰাজী টেক্সট বুকৰ যিটো চেপ্টাৰ 1 আছে দ্য ফান ডে হেড এই চেপ্টাৰটো আলোচনা কৰিম তোমালোকৰ চেপ্টাৰ 1 গোটেইখিনি কুৱেশ্যন আনসাৰ আলোচনা কৰিম নিউ প্যাটাৰ্নৰ কুৱেশ্যনৰ আৰু এতিয়া চিন্তা নাই কাৰণ তোমালোকৰ ক্লাছ 9ৰ আজিৰ এইটো ভিডিঅ'ত চেপ্টাৰ 1 দ্য ফান ডে হেডৰ আটাইকেইটা কুৱেশ্যন আনসাৰৰ লগতে তোমালোকৰ কাৰণে এমসিকিউ তাৰোপৰি যিখিনি টেক্সচুৱেল কুৱেশ্যন আনসাৰ আছে এমসিকিউৰ ভিতৰত তোমালোকৰ এডজাস্টন এণ্ড ৰিজনিং টাইপ এমসিকিউ আহে আৰু ষ্টেটমেন্ট বেসড অৰ্থাৎ ট্ৰু ফলছ টাইপ এমসিকিউ আহে তাৰপিছত মাল্টিপল সেকশন এমসিকিউ আহে তাৰপিছত মেটচিং এমসিকিউ আহে সিকুৱেন্সিং টাইপ এমসিকিউ আহে আৰু স্টিমুলাস বেসড এমসিকিউ আহে গতিকে এই গোটেইখিনি নিউ প্যাটাৰ্নৰ এমসিকিউ আজি এইটো চেপ্টাৰৰ পাৰ্টিকুলাৰ চেপ্টাৰৰ মই তোমালোকৰ গোটেইখিনি বস্তু আলোচনা কৰিম তাৰোপৰি তোমালোকৰ কাৰণে মই ধুনীয়াকৈ কুৱেশ্যন আনসাৰখিনি তোমালোকৰ কাৰণে একেবাৰে সহজ অৰ্থত বনাই আছো যাতে তোমালোকে এবাৰ ৰিডিং মাৰিলে যাতে তোমালোকৰ কুৱেশ্যন আনসাৰখিনি মনত থাকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদিহে এতিয়ালৈকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ ক্লাছ 9 আৰু 10 দুটাতে মই তোমালোকক গাইড কৰিম সো এতিয়া তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ ভালদৰে চোৱা আৰু তোমালোকে ক্লাছটো মনোযোগেৰে এটেন্ড কৰি তোমালোকে কুৱেশ্যন আনসাৰখিনি ভালদৰে এতিয়া লিখি লোৱা তোমালোকৰ সুবিধাৰ্থে মই অসমীয়াটো গোটেইখিনি অনুবাদ কৰি দিছো অসমীয়াখিনি তোমালোকে লিখিব নালাগে জাস্ট তোমালোকে বুজি ল'লে এইখিনি তোমালোকৰ হৈ যাব তো আমি প্ৰথমে যিখিনি টেক্সচুৱেল কুৱেশ্যন আনসাৰ আছে সেইখিনি আলোচনা কৰি লওঁ চোৱা প্ৰথমতে কি কৈছে এনসাৰ দিস কুৱেশ্যনছ ইন এ ফিউ ৱৰ্ডছ অৰ এ কাপল অফ সেন্টেন্স ইচ ইয়াৰ প্ৰথম কুৱেশ্যন কৈছে যে হাউ ওল্ড আৰ মাৰ্জি এণ্ড টমি মাৰ্জি আৰু টমিৰ বয়স কিমান ইয়াৰ এনসাৰ চোৱা যে মাৰ্জি ইজ 11 ইয়াৰ্ছ ওল্ড এণ্ড টমি ইজ 13 ইয়াৰ্ছ ওল্ড অৰ্থাৎ মাৰ্জিৰ বয়স 11 বছৰ আৰু টমিৰ বয়স 13 বছৰ তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন কি কৈছে হোৱাট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী মাৰ্জিয়ে তাৰ ডায়েৰীত কি লিখিছিল ইয়াৰ এনসাৰ চোৱা যে মাৰ্জি ৰোট ইন হাৰ ডায়েৰী ডেট টমি হেড ফাউণ্ড এ ৰিয়েল বুক অৰ্থাৎ মাৰ্জিয়ে তাৰ ডায়েৰীত লিখিছিল যে টমিয়ে এখন প্ৰকৃত কিতাপ পাইছিল তাৰপিছত 3 নম্বৰ কুৱেশ্যন চোৱা হেড মাৰ্জি এভাৰ সিন এ বুক বিফৰ মাৰ্জিয়ে ইয়াৰ আগতে কেতিয়াবা কিতাপ দেখা নাছিল নে ইয়াৰ এনসাৰ চোৱা নো মাৰ্জি হেভ নেভাৰ সিন এ ৰিয়েল বুক বিফৰ शी হেড অনলি সিন টেক্সট বুকছ মাৰ্জিয়ে ইয়াৰ আগতে কেতিয়াও প্ৰকৃত কিতাপ দেখা নাছিল তেওঁ কেৱল টেলিবুকহে কি কৰিছিল দেখা পাইছিল তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা হোৱাট থিংছ এবাউট দ্য বুক ডিড शी ফাইণ্ড ষ্ট্ৰেঞ্জ কিতাপখনৰ কোনবোৰ কথা তেওঁ কি কৰিছিল অদ্ভুত বুলি পাইছিল ইয়াৰ এনসাৰ চোৱা शी ফাউণ্ড ইট ষ্ট্ৰেঞ্জ ডেট দ্য ৱৰ্ডছ stood still on the page instead of moving on a screen and that the pages were yellow and crinkly তেওঁ কিতাপখনত শব্দবোৰ স্ক্ৰিনত কি মুভ নকৰি পৃষ্ঠাত স্থিৰ হৈ আৰু পৃষ্ঠাবোৰ হালধীয়া আৰু কোচ খাই থকা অদ্ভুত বুলি পাইছিল তাৰপিছত 5 নম্বৰ কুৱেশ্যন চোৱা হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ তোমাৰ মতে টেলিবুক কি এৰ এনসাৰ চোৱা এ টেলিবুক is likely a book displayed on a television or computer screen which was the common form of books in the futuristic setting of the story অৰ্থাৎ টেলিবুক কি টেলিভিজন বা কম্পিউটাৰ পৰ্দাত দেখুওৱা কিতাপ য'ত গল্পটোৰ কি ভৱিষ্যতৰ পটভূমিত এইটোৱে কিতাপখনৰ কি কৰিছিল সাধাৰণ ৰূপ আছিল তাৰপিছত নেক্সট 6 নম্বৰ কুৱেশ্যন চোৱা where was মাৰ্জিজ স্কুল did she have any classmate মাৰ্জিৰ বিদ্যালয় ক'ত আছিল তেওঁৰ কোনো সহপাঠী আছিল নেকি ইয়াৰ এনসাৰ চোৱা মাৰ্জি স্কুল was in her own house right next to her bedroom তাৰপিছত 2 নম্বৰটো এনসাৰ no she did not have any classmates she studies alone in her mechanical teacher ইয়াৰ অসমীয়া কি হ'ব যে মাৰ্জিৰ বিদ্যালয় তার নিজা ঘৰতে আছিল তার শয়নি কোঠাৰ ঠিক কাষত তাৰপিছত 2 নম্বৰটো কি তেখেতৰ কোনো মাৰ্জিৰ কোনো কি নাছিল সহপাঠী নাছিল তাই অৰ্থাৎ তাই যান্ত্ৰিক শিক্ষকৰ সৈতে কি কৰিছিল পঢ়িছিল তাৰপিছত 7 নম্বৰ কুৱেশ্যন চোৱা হোৱাট সাবজেক্টস ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ মাৰ্জি আৰু টমিয়ে কি বিষয় পঢ়িছিল এৰ এনসাৰ চোৱা মাৰ্জি এণ্ড টমি লাৰ্ণ সাবজেক্টস লাইক জিঅ'গ্ৰাফি হিষ্টৰী এণ্ড এৰিথমেটিক অৰ্থাৎ মাৰ্জি আৰু টমিয়ে ভূগোল ইতিহাস আৰু পাটিগণিতৰ দৰে কি কৰিছিল বিষয় অধ্যয়ন কৰিছিল তাৰপিছত 2 নম্বৰ চোৱা এনসাৰ দ্য ফলোইং উইথ ৰেফাৰেন্স টু দ্য ষ্টৰী 1 নম্বৰ কি কৈছে যে আই উড নট থ্ৰো ইট এৱে অৰ্থাৎ মই ইয়াক কি নকৰো নেপেলাও প্ৰথম কুৱেশ্যন কি কৈছে হু সেজ দিস ওয়ার্ডস এই কথাষাৰ কোনে কৈছে এৰ এনসাৰ হ'ব যে টমি সেজ দিস ওয়ার্ডস এই কথাষাৰ টমিয়ে কি কৰিছিল কৈছিল তাৰপিছত 2 নম্বৰ চোৱা হোৱাট ডাজ ইট ৰেফাৰ টু ইয়াত ইট এই শব্দটোৱে কি বুজাইছে এৰ এনসাৰ হ'ব যে ইট ৰেফাৰ্স টু দ্য ওল্ড ৰিয়েল বুক মেড অফ পেপাৰ ইট এই শব্দটোৱে কি বুজাইছে প্ৰকৃত কাগজৰ পুৰণি কিতাপখনক বুজাইছে তাৰপিছত 3 নম্বৰ চোৱা হোৱাট ইজ ইট কম্পেয়াৰ্ড উইথ বাই দ্য স্পিকাৰ বক্তাই ইয়াক কাৰ সৈতে তুলনা কৰিছে ইয়াৰ এনসাৰ চোৱা দ্য স্পিকাৰ ইজ কম্পেয়াৰিং ইট উইথ টেলিবুক অৰ্থাৎ টেলিভিজন স্ক্ৰীন which has million of books on it and is not thrown away বক্তাই ইয়াক টেলিবুক অৰ্থাৎ টেলিভিজন স্ক্ৰীনৰ সৈতে তুলনা কৰিছে য'ত লাখ লাখ কিতাপ থাকে আৰু সেইটো কি কৰা নহয়
পেলোৱা নহয়। তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যন চোৱা যে চিয়ৰ দে হেড এ টিচাৰ বাট ইট ৱাজ নট এ ৰেগুলাৰ টিচাৰ ইট ৱাজ এ মেন। নিশ্চয় তেওঁলোকৰ এজন কি আছিল শিক্ষক আছিল, কিন্তু সেয়া নিয়মীয়া শিক্ষক নাছিল, সেয়া এজন কি আছিল মানুহ আছিল। ইয়াতে আমাক কুৱেশ্যন কি সুধিছে চোৱাচোন। 1 নম্বৰ কৈছে হু ডাজ দে ৰেফাৰ টু। ইয়াতে দে এই শব্দটোৱে কাক বুজাইছে। ইয়াৰ এনচাৰ চোৱা দে ৰেফাৰ্ছ টু দ্য চিলড্ৰেন হু লিভড চেঞ্চুৰিজ এগো ইন দ্য ওল্ড কাইণ্ড অফ স্কুল। অৰ্থাৎ দে এই শব্দটোৱে কি বুজাইছে 100 শতাব্দী আগতে থকা পুৰণি ধৰণৰ স্কুলৰ শিশুসকলক বুজাইছে। তাৰপিছত 2 নম্বৰ চোৱা হোৱাট ডাজ ৰেগুলাৰ মিন হিয়াৰ। ইয়াতে ৰেগুলাৰ যিটো শব্দ আছে এই শব্দটোৰ অৰ্থ কি। ইয়াৰ এনচাৰ চোৱা হিয়াৰ ৰেগুলাৰ মিনছ নৰ্মেল অৰ ইউজুৱেল ৰেফাৰিং টু দ্য মেকানিকেল টিচাৰ ডেট মাৰ্জি এণ্ড টমি ৱেৰ একষ্টম টু। ইয়াৰ অৰ্থ ইয়াত ৰেগুলাৰ শব্দৰ অৰ্থ হৈছে স্বাভাৱিক বা সাধাৰণ, যিয়ে মাৰ্জি আৰু টমিয়ে কি কৰিছিল অভ্যস্ত হৈ থকা যান্ত্ৰিক শিক্ষকক বুজাইছে। তাৰপিছত 3 নম্বৰ চোৱা হোৱাট ইজ ইট কণ্ট্ৰাষ্টেড উইথ। ইয়াক কাৰ সৈতে বিপৰীতে দেখুওৱা হৈছে। ইয়াৰ এনচাৰ চোৱা ইট ইজ কণ্ট্ৰাষ্টেড উইথ এ হিউমেন টিচাৰ অৰ্থাৎ এ মেন ফ্ৰম দ্য ওল্ড স্কুল। ইয়াক পুৰণি বিদ্যালয়ৰ অৰ্থাৎ বাস্তৱ শিক্ষক অৰ্থাৎ এজন মানুহৰ সৈতে কি কৰিছে বিপৰীতে দেখুওৱা হৈছে। তাৰপিছত নেক্সট 3 নম্বৰ চোৱা যে আমাক কি কৈছে এনচাৰ ইচ অফ দিছ কুৱেশ্যনছ ইন এ শ্বৰ্ট পেৰাগ্ৰাফ। আমাক কি কৰিছে 30টা ৱৰ্ডছৰ ভিতৰত আমাৰ এনচাৰ লিখিব দিছে। ইয়াৰ প্ৰথম কুৱেশ্যন চোৱাচোন কি দিছে হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্জি এণ্ড টমি হেভ। মাৰ্জি আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল। ইয়াৰ এনচাৰ হ'ব মাৰ্জি এণ্ড টমি হেড মেকানিকেল টিচাৰ্ছ দিজ ৱেৰ লাৰ্জ ব্লেক আগলি মেচিনছ উইথ বিগ স্ক্ৰিনছ। তাৰপিছত they were programmed to each subjects and ask questions. They were adjusted according to each child's learning level. অৰ্থাৎ মাৰ্জি আৰু টমিৰ যান্ত্ৰিক শিক্ষক আছিল আৰু তেওঁলোক আছিল ডাঙৰ কলা কুৎসিত যন্ত্ৰ, আৰু এইবোৰ ডাঙৰ কলা কুৎসিত যন্ত্ৰ আছিল য'ত ডাঙৰ স্ক্ৰীন আছিল। এইবোৰ বিষয় পঢ়ুৱাবলৈ আৰু প্ৰশ্ন সুধিবলৈ প্ৰগ্ৰাম কৰা হৈছিল। প্ৰতিটো শিশুৰ কি কৰা হৈছিল শিক্ষাৰ স্তৰ অনুসৰি এইবোৰ সামঞ্জস্য কৰা হৈছিল। তাৰপিছত 2 নম্বৰ কুৱেশ্যন চোৱা হোৱাই ডিড মাৰ্জিজ মাদাৰ চেণ্ড ফৰ দ্য কাউণ্টি ইন্সপেক্টৰ। মাৰ্জিৰ মাকে কিয় কাউণ্টি ইন্সপেক্টৰ মাতি পঠিয়াইছিল। ইয়াৰ এনচাৰ চোৱা মাৰ্জিজ মাদাৰ চেণ্ড ফৰ দ্য কাউণ্টি ইন্সপেক্টৰ বিকজ মাৰ্জি ৱাজ ডুইং ৱৰ্ছ এণ্ড ৱৰ্ছ ইন হাৰ জিঅ'গ্ৰাফি টেষ্ট। হাৰ মাদাৰ ৱাজ ৱৰিড এণ্ড ৱান্টেড টু মেকানিকেল টিচাৰ টু বি চেকড। ভূগোলৰ পৰীক্ষাত মাৰ্জিৰ ফলাফল ক্ৰমাৎ কি হৈছিল বেয়া হৈ অহাত মাৰ্জিৰ মাকে কাউণ্টি ইন্সপেক্টৰলৈ মাতি পঠাইছিল। তাৰ মাকে চিন্তিত হৈ যান্ত্ৰিক শিক্ষকটো পৰীক্ষা কৰিবলৈ বিচাৰিছিল। তাৰপিছত 3 নম্বৰ চোৱা হোৱাট ডিড হি ডু। তেওঁ কি কৰিলে। ইয়াৰ এনচাৰ চোৱা দ্য কাউণ্টি ইন্সপেক্টৰ ৱাজ এ ৰাউণ্ড লিটল মেন হি টুক দ্য মেকানিকেল টিচাৰ এপাৰ্ট স্মাইল্ড এট মাৰ্জি গেভ হাৰ এন এপল এণ্ড দেন শ্ল'ড আপ দ্য জিঅ'গ্ৰাফি চেক্টৰ টু এন এভাৰেজ 10-year লেভেল। কাউণ্টি ইন্সপেক্টৰজন এটা গোলাকাৰ কি আছিল সৰু মানুহ আছিল। তেওঁ যান্ত্ৰিক শিক্ষকটো খুলি পাতি চালে মাৰ্জিৰ ফালে হাঁহিলে আৰু তাইক এটা কি কৰিছিল সেউজীয়া খোপা দিলে আৰু তাৰ পিছত ভূগোলৰ খণ্ডটো কি কৰিছিল গড় 10 বছৰীয়া স্তৰলৈ মন্থৰ কৰি দিছিল। তাৰপিছত 4 নম্বৰ কুৱেশ্যন চোৱা হোৱাই ৱাজ মাৰ্জি ডুইং বেডলি ইন জিঅ'গ্ৰাফি হোৱাট ডিড দ্য কাউণ্টি ইন্সপেক্টৰ ডু টু হেল্প হাৰ। ভূগোলৰ মাৰ্জিৰ ফলাফল কিয় বেয়া হৈছিল আৰু তাইক সহায় কৰিবলৈ কাউণ্টি ইন্সপেক্টৰজনে কি কৰিছিল। ইয়াৰ এনচাৰ চোৱা মাৰ্জি ৱাজ ডুইং বেডলি বিকজ দ্য জিঅ'গ্ৰাফি চেক্টৰ অফ হাৰ মেকানিকেল টিচাৰ ৱাজ geared too quick for her. The county inspector slowed it up to an average 10 years level to help her. ভূগোলৰ খণ্ডটো তাইৰ বাবে কি আছিল অতি দ্ৰুতগতিত সামঞ্জস্য কৰা হৈছিল বাবে মাৰ্জিৰ ফলাফল কি হৈ গৈছিল বেয়া হৈছিল আৰু কাউণ্টি ইন্সপেক্টৰে তাইক সহায় কৰিবলৈ সেইটো গড় 10 বছৰীয়া স্তৰলৈ কমাই দিছিল। তাৰপিছত নেক্সট 5 নম্বৰ কুৱেশ্যন চোৱা হোৱাট হেড ওৱান্স হেপেন টু টমিজ টিচাৰ। টমিৰ শিক্ষকৰ সৈতে এবাৰ কি হৈছিল। ইয়াৰ এনচাৰ চোৱা টমিজ মেকানিকেল টিচাৰ হেড ওৱান্স বিন টেকেন এৱে for nearly a month because its history sector and completely blanked out. টমিৰ যান্ত্ৰিক শিক্ষকজনৰ ইতিহাস খণ্ডটো সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱাত সেয়া প্ৰায় এমাহৰ বাবে লৈ যোৱা হৈছিল। তাৰপিছত নেক্সট 6 নম্বৰ কুৱেশ্যন চোৱা ডিড মাৰ্জি হেভ ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল ইফ চ' হোৱাই। মাৰ্জিৰ বিদ্যালয়ৰ বাবে নিৰ্দিষ্ট দিন আৰু সময় আছিল নে যদি আছিল কিয়। ইয়াৰ এনচাৰ চোৱা য়েছ মাৰ্জি হেড ৰেগুলাৰ ডেজ এণ্ড আৱাৰ্ছ ফৰ স্কুল। Her mother believed that little girls learned better if they learned at regular hours. So the mechanical teacher was on the same time every day except Saturday and Sunday. হয় মাৰ্জিৰ বিদ্যালয়ৰ বাবে নিৰ্দিষ্ট দিন আৰু সময় আছিল
তাইৰ মাকৰ মতে সৰু ছোৱালীয়ে নিৰ্দিষ্ট সময়ত পঢ়িলে ভালদৰে শিকে, গতিকে শনিবাৰ আৰু দেওবাৰ বাদে প্ৰতিদিনে একে সময়তে যান্ত্ৰিক শিক্ষকটো কি হৈছিল অন হৈ আছিল। তাৰপিছত নেক্সট 7 নম্বৰ কুৱেশ্যন চোৱা, হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল? টমিয়ে পুৰণি ধৰণৰ বিদ্যালয় কেনেদৰে বৰ্ণনা কৰিছিল? ইয়াৰ এনচাৰ চোৱা, টমি ডেছক্ৰাইবছ দ্য অল্ড কাইণ্ড অফ স্কুল এজ এ স্পেচিয়েল বিল্ডিং হুৱেৰ অল দ্য কাইণ্ডছ ফৰ দ্য নেইবাৰহুড ৱেন টুগেডাৰ। কি কৰিছিল? পুৰণি ধৰণৰ বিদ্যালয়খন আছিল এটা বিশেষ ভৱন বুলি টমিয়ে বৰ্ণনা কৰি কৈছিল যে যলৈ পৰিৱেশৰ সকলো ওচৰ চুবুৰীয়াৰ সকলো ল'ৰা ছোৱালী কি গৈছিল সেইখন স্কুলত গৈছিল। তাৰপিছত দে ছেট টুগেডাৰ ইন দ্য স্কুল ৰুম, লাৰ্ণ দ্য ছেম থিংছ এণ্ড ৱেণ্ট হোম টুগেডাৰ এট দ্য এণ্ড অফ দ্য ডে। চোৱা যে পুৰণি ধৰণৰ তাৰপিছত কি কৰিছিল, স্কুলত সেই শ্ৰেণীকোঠাত একেলগে বহিছিল, একে কথা শিকিছিল আৰু দিনৰ শেষত একেলগে ঘৰলৈ উভতি আহিছিল। তাৰপিছত নেক্সট 8 নম্বৰ কুৱেশ্যন চোৱা, হাউ ডাজ হি ডেছক্ৰাইব দ্য অল কাইণ্ড অফ টিচাৰ? তেওঁ পুৰণি ধৰণৰ শিক্ষকসকলক কেনেদৰে বৰ্ণনা কৰিছিল? ইয়াৰ এনচাৰ চোৱা, টমি ডেছক্ৰাইব দ্য অল কাইণ্ড অফ টিচাৰ এজ হিউমেন বিংছ, অৰ্থাৎ মেন who did not live in the house, they taught in a special building and all the kind of the same as learn the same thing from them. টমিয়ে পুৰণি ধৰণৰ শিক্ষকসকলক অৰ্থাৎ মানুহ বুলি বৰ্ণনা কৰি যিসকল কি ঘৰত থকা নাছিল আৰু তেওঁলোকে এটা বিশেষ ভৱনত পঢ়ুৱাইছিল আৰু একে বয়সৰ সকলো শিশুৱে তেওঁলোকৰ পৰা একে কথা শিকিছিল। তাৰপিছত 4 নম্বৰ এইটো কি কৈছে চোৱা, যে এনচাৰ ইচ অফ দিছ কুৱেশ্যনছ ইন 2 or 3 পেৰাগ্ৰাফ, অৰ্থাৎ 100 to 150 ৱৰ্ডছৰ ভিতৰত আমাক এনচাৰ লিখিব দিছে। ইয়াৰে প্ৰথম কুৱেশ্যনটো কি দিছে চোৱা, হোৱাট আৰ দ্য মেইন ফিচাৰ অফ দ্য মেকানিকেল টিচাৰ এণ্ড দ্য স্কুল ৰুমছ ডেট মাৰ্জি এণ্ড টমি হেভ ইন দ্য ষ্টৰী? গল্পটোত মাৰ্জি আৰু টমিৰ থকা যান্ত্ৰিক শিক্ষক আৰু শ্ৰেণীকোঠাৰ মুখ্য বৈশিষ্ট্যসমূহ কি কি? ইয়াৰ এনচাৰ চোৱা, ইন দ্য ষ্টৰী দ্য মেকানিকেল টিচাৰ আৰ লাৰ্জ black and ugly machines with a big screen. They are programmed to teach various subjects like geography, history and arithmetic. They ask questions to set homework which the students have to insert into a slot. These teachers are adjusted to fit the individual learning level of each child. If a sector is too fast or too slow, it can be repaired or adjusted by the country inspector. The school rooms are located inside the children's own houses, right next to their bedrooms. There are no other students. Each child learns alone in their private school room. The mechanical teacher is on at the same time every day except Saturdays and Sundays, ensuring regular study hours. There is no school building, no playground, and no interaction with classmates, which makes the learning experience very isolated compared to the old kind of school. এতে অসমীয়াত কি হ'ব যে গল্পটোত যান্ত্ৰিক শিক্ষকসকল ডাঙৰ কলা আৰু কুৎচিত যন্ত্ৰ এটাত ডাঙৰ স্ক্ৰীন থাকে। এইবোৰ ভূগোল, ইতিহাস, পাটিগণিত আদি বিষয় পঢ়ুৱাবলৈ প্ৰগ্ৰাম কৰা হয়। এইবোৰে প্ৰশ্ন সোধে আৰু গৃহকাৰ্য দিয়ে, যিবোৰ ছাত্ৰ ছাত্ৰীয়ে এটা স্লটত সোমোৱাই দিব লাগে। এই শিক্ষকবোৰ প্ৰতিটো শিশুৰ ব্যক্তিগত শিক্ষাৰ স্তৰ অনুসৰি সামঞ্জস্য কৰা হয়। যদি কোনো খণ্ড অতি দ্ৰুত বা মন্থৰ হয় তেন্তে কাউন্ট্ৰি ইন্সপেক্টৰে সেইবোৰ মেৰামতি বা ঠিক কৰি দিয়ে। তাৰপিছত শ্ৰেণীকোঠাবোৰ শিশুসকলৰ নিজা ঘৰৰ ভিতৰত তেওঁলোকৰ শোৱনি কোঠাৰ কাষত অৱস্থিত, আন কোনো ছাত্ৰ ছাত্ৰী নাথাকে। প্ৰতিটো শিশুৱে নিজৰ ব্যক্তিগত শ্ৰেণীকোঠাত অকলে পঢ়ে। তাৰপিছত শনিবাৰ আৰু দেওবাৰ বাদে প্ৰতিদিনে একে সময়ত যান্ত্ৰিক শিক্ষক অন হৈ থাকে, যাৰ ফলত নিয়মীয়া অধ্যয়নৰ সময় নিশ্চিত হয় আৰু পুৰণি ধৰণৰ বিদ্যালয়ৰ দৰে কোনো বিদ্যালয় ভৱন, খেলপথাৰ বা সহপাঠীৰ সৈতে কথা পতাৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত শিকাৰ অভিজ্ঞতাটো কি একান্ত অকলশৰীয়া। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা কি দিছে, হোৱাই ডিড মাৰ্জি হেট স্কুল? হোৱাই ডিড শ্বি থিংক দ্য অল্ড কাইণ্ড অফ স্কুল মাষ্ট হেভ বিন ফান? মাৰ্জিয়ে বিদ্যালয় কিয় বেয়া পাইছিল আৰু পুৰণি ধৰণৰ বিদ্যালয় কেনে মজাৰ আছিল বুলি তাই কিয় ভাবিছিল? ইয়াৰ এনচাৰ চোৱা, মাৰ্জি hated school because she had a mechanical teacher that was constantly giving her tests. She found it tedious and isolating. Moreover, her geography sector was once geared too quick, causing her to perform poorly and feel frustrated. The mechanical teacher was large, black and ugly, making the learning experience impersonal and unpleasant for her. Margie thought the old kind of school must have been fun because it was very different from her
own experience. In the old school, all the kids from the neighborhood would come together, laughing and shouting in the schoolyard. They sat together in the schoolroom and learned the same things, which allowed them to help one another with homework and talk about it. They also had human teachers who were real people. The idea of going home together at the end of the day and having classmates to interact with seemed much more enjoyable and less lonely than her own isolated machine-led education. ইয়াৰ অসমীয়াটো চোৱা যে মাৰ্জিয়ে বিদ্যালয় কি বেয়া পাইছিল কাৰণ তাইৰ এজন যান্ত্ৰিক শিক্ষক আছিল যিয়ে অবিৰতভাৱে তাইক পৰীক্ষা লৈ আছিল। তাই সেইটো বিৰক্তিকৰ আৰু একাকীত্ব অৰ্থাৎ অকলশৰীয়া বুলি ভাবিছিল। লগতে এবাৰ তাইৰ ভূগোলৰ কি কৰিছিল খণ্ডটো অতি দ্ৰুতগতিত সামঞ্জস্য কৰা হৈছিল, যাৰ ফলত তাইৰ ফলাফল কি হৈ গৈছিল বেয়া হৈ গৈছিল আৰু তাই হতাশ হৈছিল, চিন্তাত ভুগিছিল। যান্ত্ৰিক শিক্ষকটো ডাঙৰ কলা আৰু কুৎসিত আছিল, যাৰ ফলত শিক্ষাৰ অভিজ্ঞতাটো তাইৰ বাবে নিৰ্বক্তিক আৰু অৰুচিকৰ হৈ পৰিছিল। মাৰ্জিয়ে ভাবিছিল যে পুৰণি ধৰণৰ বিদ্যালয় নিশ্চয় ভাল লাগিব, কিন্তু কাৰণ তাইৰ নিজৰ অভিজ্ঞতাতকৈ একেবাৰে বেলেগ আছিল। পুৰণি বিদ্যালয়বোৰত পৰিৱেশৰ সকলো ছাত্ৰ ছাত্ৰী একেলগে আহিছিল, তাৰোপৰি স্কুলৰ চোতালত হাঁহি ধেমালি কৰিছিল, তেওঁলোক শ্ৰেণীকোঠাত একেলগে বহিছিল আৰু একে কথা শিকিছিল, যাৰ ফলত তেওঁলোকে কি কৰিছিল গৃহ কাৰ্য অৰ্থাৎ হোমৱৰ্ক পৰস্পৰক সহায় কৰিব পাৰিছিল আৰু সেই বিষয়ে আলোচনা কৰিব পাৰিছিল। তেওঁলোকৰ মানৱ শিক্ষক আছিল যিসকল প্ৰকৃত মানুহ আছিল। দিনৰ শেষত একেলগে ঘৰলৈ উভতি যোৱা আৰু সহপাঠী থকাৰ ধাৰণাটো তাইৰ নিজৰ একাকী অৰ্থাৎ যন্ত্ৰ পৰিচালিত শিক্ষকতকৈ বহুত বেছি উপভোগ্য আৰু কম নিৰ্জন যেন লাগিছিল। এতিয়া তোমালোকৰ কিতাপৰ যিখিনি টেক্সচুৱেল কুৱেশ্যন আনসাৰ আছে গোটেইখিনি আলোচনা কৰা হ'ল। এতিয়া মই তোমালোকক যিখিনি মাল্টিপল চইচ কুৱেশ্যন আছে অৰ্থাৎ যিখিনি পাঠৰ ভিতৰৰ MCQ আছে গোটেইখিনি আলোচনা কৰিম। প্ৰথমতে আমি MCQ পেটাৰ্ণ সিঙ্গল যিখিনি কাৰেক্ট আছে সেইখিনি চাও। মানে MCQৰ ভিতৰতো তোমালোকৰ বিভিন্ন সেক্টৰ আছে, গোটেইখিনি মই আলোচনা কৰিম। প্ৰথম কুৱেশ্যন কি দিছে, হোৱাট ডেট ডিড মাৰ্জি ৰাইট ইন হাৰ ডায়েৰী? মাৰ্জিয়ে তাৰ ডায়েৰীত কি তাৰিখে লিখিছিল? ইয়াৰে অপশ্যন এ দিছে চোৱা যে 17 মে, তাৰপিছত অপশ্যন বি দিছে 17 মে অৰ্থাৎ 2157, চি দিছে অপশ্যন 17 মাৰ্চ 2157। তাৰপিছত কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ যে 17 মে, এইটো অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ 2157। ঠিক আছে। তাৰপিছত 2 নম্বৰ MCQ চোৱা কি দিছে, হোৱাট ৱাজ দ্য প্ৰব্লেম ডিড মাৰ্জিছ মেকানিকেল টিচাৰ? মাৰ্জিৰ যান্ত্ৰিক শিক্ষকটোৰ কি সমস্যা হৈছিল? ইয়াৰে অপশ্যন এ দিছে দ্য হিষ্টৰিক সেক্টৰ ব্লেংকড আউট, অপশ্যন বি দিছে দ্য স্ক্ৰীন ৱাজ ব্ৰকেন, অপশ্যন সি দিছে দ্য জিঅগ্ৰাফি সেক্টৰ ৱাজ গিয়াৰ্ড টু কুইক, অপশ্যন ডি দিছে ইট ৱাজ নট টাৰ্নড অন। ইয়াৰে চোৱা অপশ্যন সি হৈ যাব শুদ্ধ উত্তৰ যে দ্য জিঅগ্ৰাফি সেক্টৰ ৱাজ গিয়াৰ্ড টু কুইক, অৰ্থাৎ ভূগোলৰ খণ্ডটো কি কৰিছিল অতি দ্ৰুতগতিত সামঞ্জস্য কৰা হৈছিল বা স্পীডত চলিছিল। তাৰপিছত নেক্সট 3 নম্বৰ MCQ চোৱা, হোৱাট ডিড দ্য কাউন্ট্ৰি ইন্সপেক্টৰ গিভ মাৰ্জি? কাউন্ট্ৰি ইন্সপেক্টৰে মাৰ্জিক কি দিছিল? অপশ্যন এ চকলেট, অপশ্যন বি এ বুক, অপশ্যন সি এন এপল, অপশ্যন ডি এ টয়। এর অপশ্যন কি হৈ যাব? সি হৈ যাব শুদ্ধ উত্তৰ যে কাউন্ট্ৰি ইন্সপেক্টৰে মাৰ্জিক এটা আপেল দিছিল। তাৰপিছত 2 নম্বৰ যিখিনি এডজাস্টন ৰিজন টাইপৰ MCQ আছে চোৱাচোন। প্ৰথমতে কি দিছে, ইন দ্য ফলোইং কুৱেশ্যন এ ষ্টেটমেন্ট অফ এডজাস্টন ইজ ফলোড বাই এ ষ্টেটমেন্ট অফ ৰিজন, মাৰ্ক দ্য কাৰেক্ট চইচ এজ। ইয়াতে যুক্তি আৰু কাৰণ দিয়া হৈছে, সঠিক বিকল্পটো তোমালোকে বাছি উলিয়াব লাগে। প্ৰথমতে চোৱা আমাক অপশ্যন এ দিছে যে both adjacent and region are true and region is the correct explanation of a, এনেকে দিয়া থাকিব। তাহলে অপশ্যন বি both adjacent and region are true but region is not the correct explanation of a, অপশ্যন সি হ'ব যে c is true but region is false। তোমালোকে এতিয়া কুৱেশ্যন আনসাৰ খিনি চোৱা আৰু যিখিনি শুদ্ধ হ'ব ধুনীয়াকৈ তোমালোকে এইখিনি ভালদৰে লিখি ল'বা। চোৱা যে adjacent, মাৰ্জি হেটেড স্কুল, যুক্তি কি দিছে মাৰ্জিয়ে বিদ্যালয় ঘৃণা কৰিছিল। ইয়াৰ ৰিজন কি দিছে কাৰণ যে her mechanical teacher was constantly giving her tests and she had to study alone। মাৰ্জিয়ে বিদ্যালয় ঘৃণা কৰিছিল বেয়া পাইছিল কাৰণ তাইৰ যান্ত্ৰিক শিক্ষকটোৱে অবিৰতভাৱে তাইৰ পৰীক্ষা লৈ আছিল আৰু তাই অকলশৰীয়াভাৱে পঢ়িব লগা হৈছিল। অপশ্যন এ দিছে চোৱা যে adjacent is true but region is false, অপশ্যন বি দিছে adjacent is false but region is true, অপশ্যন সি দিছে both adjacent and region are true and region is the correct explanation of a, অপশ্যন ডি দিছে both adjacent and region are true but region is not the correct explanation of a।
adjacent এর অপশন কি হয়ে যাব সি হয়ে যাব শুদ্ধ উত্তর যে both adjacent and region are true and region is the correct explanation of a অর্থাৎ adjacent আৰু region দুয়োটা সত্য আৰু region হৈছে adjacentৰ সঠিক ব্যাখ্যা কাৰণ চোৱা এতে adjacent কি দিছে মাৰ্জি হেটেড স্কুল মাৰ্জিয়ে স্কুল বেয়া পাইছিল কাৰণ তাৰ যান্ত্ৰিক শিক্ষকটোৱে অবিৰতভাৱে তাৰ পৰীক্ষা লৈ আছিল আৰু তাই অকলশৰীয়াভাৱে পঢ়িব লগা হৈছিল গতিকে দুয়োটা অপচনে কি হৈ যাব শুদ্ধ গতিকে অপশন সি হৈ যাব ইয়াতে শুদ্ধ উত্তৰ যে both adjacent and region are true and region is the correct explanation of a তাৰপিছত নেক্সট 2 নম্বৰ চোৱা adjacent টমি thought the old book was a waste টমিয়ে ভাবিছিল যে পুৰণি কিতাপখন অপচয় বা কোনো কামত নাহিব reason he thought that a television screen could had a million books and was good for plenty more কাৰণ তেওঁ ভাবিছিল যে টেলিভিছনৰ পৰ্দাত এটা লাখ কিতাপ থাকিব পাৰে আৰু ই বহুত বেছি ভাল হ'ব পাৰে এৰে চোৱা অপশন এ কি দিছে both adjacent and region are true বুলি কৈছে অপশন বি গতিকে ইয়াতে অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে adjacent আৰু region দুয়োটাই সত্য আৰু region হৈছে adjacentৰ সঠিক ব্যাখ্যা কাৰণ চোৱা ইয়াতে adjacent কৈছে টমি thought the old book was a waste because তোমালোকে adjacent আৰু regionৰ ক্ষেত্ৰত কি কৰিবা মাজত কাৰণ দি দিবা কাৰণ লিখি লবা তেতিয়া সহজ হ'ব অৰ্থাৎ region বুলি লিখি লবা কাৰণ he thought that a television screen could hold a million book and was good for plenty more বুজি পাইছা গতিকে ইয়াৰে অপশন কি হৈ যাব শুদ্ধ হৈ যাব অপশন এ ঠিক আছে তাৰ পিছত নেক্সট হোৱা 3 নম্বৰ যে স্টেটমেন্ট বেস যিখিনি ট্ৰু ফলস এমসিকিউ আছে তেনেকুৱা প্ৰথমতে কি দিছে চোৱা যে মাৰ্জি had seen many real books before Tommy found one টমিয়ে কি কৰিছিল প্ৰকৃত কিতাপ এখন পোৱাৰ আগতে মাৰ্জিয়ে বহুতো প্ৰকৃত কিতাপ দেখিছিল বা দেখা পাইছিল ইয়াৰে কি হ'ব শুদ্ধ হ'ব নে ট্ৰু হ'ব নে ফলস হ'ব ইয়াৰে অপশন বি হৈ যাব শুদ্ধ উত্তৰ যে ফলস অৰ্থাৎ অসত্য টমিয়া কি প্ৰকৃত কিতাপ এখন পোৱাৰ আগতে মাৰ্জিয়ে বহুতো প্ৰকৃত কিতাপ দেখা পোৱা নাছিল নেক্সট 2 নম্বৰ চোৱা যে the country inspector took Tommy's teacher away for nearly a month অৰ্থাৎ কাউন্ট্ৰি ইন্সপেক্টৰে টমিৰ শিক্ষকটো প্ৰায় এমাহৰ বাবে লৈ লৈছিল এৰ অপশন বি হৈ যাব ফলস কাৰণ চোৱা it was Tommy's teacher that was taken away once but by whom is not specified the country inspector fixed Margie's teacher টমিৰ শিক্ষকটো এবাৰ লৈ যোৱা হৈছিল কিন্তু কোনে লৈ গৈছিল উল্লেখ নাই অৰ্থাৎ কাউন্ট্ৰি ইন্সপেক্টৰে মাৰ্জিৰ শিক্ষকটো ঠিক কৰিছিল তাৰপিছত নেক্সট 4 নম্বৰ যে মাল্টিপল সেকশন যিখিনি এমসিকিউ আছে এৰসৰ প্ৰথম অপশন কি দিছে which of the following were features of the old kind of school তলৰ কোনবোৰ পুৰণি ধৰণৰ বিদ্যালয়ৰ বৈশিষ্ট্য আছিল অপশন এ দিছে all kinds from the neighborhood went together অপশন বি দিছে the teacher were mechanical অপশন সি দিছে the kids sat together in a school room অপশন ডি দিছে each child was taught differently এর অপশন কি হয়ে যাব শুদ্ধ হয়ে যাব অপশন এ all kind from the neighborhood went together অর্থাৎ কি হইছিল সোয়া এর आंसर হবে এ all kids from the neighborhood went together and অপশন সি the kids sat together in a school room অর্থাৎ অপশন এ আৰু অপশন সি দুইটা হৈ যাব ইয়াতে শুদ্ধ উত্তৰ কাৰণ তোমালোকে অসমীয়াত চাই লোৱা যে পৰিবেশৰ অৰ্থাৎ উচ্চৰ চুবুৰীয়া সকলো ল'ৰা ছোৱালী কি হৈছিল একগোট হৈছিল আৰু এই ল'ৰা ছোৱালীবোৰ কি শ্ৰেণী কোঠাত একেলগে বহিছিল 2 নম্বৰ চোৱা মাৰ্জিস স্কুল ইন দা ষ্টৰী হেড দা ফলোইং গল্পটোত মাৰ্জিৰ বিদ্যালয়ত তলৰ কথাবোৰ আছিল কোনখিনি উল্লেখ কৰা আছে চোৱা অপশন এ দিছে ক্লাসমেটস অপশন বি এ মেকানিক্যাল টিচাৰ অপশন সি এ স্কুল ৰুম নেক্সট টু হার বেডৰুম অপশন ডি এ প্লেগ্ৰাউণ্ড এৰ অপশন কি হৈ যাব অপশন বি আৰু সি হৈ যাব শুদ্ধ উত্তৰ চোৱা অপশন বি কৈছে এ মেকানিক্যাল টিচাৰ অপশন সি এ স্কুল ৰুম নেক্সট টু হার বেডৰুম কি যে এজন যান্ত্ৰিক শিক্ষক আৰু তাইৰ শোৱনি কোঠাৰ কাষতে এটা শ্ৰেণী কোঠা তাৰপিছত মেটচিং টাইপ যিখিনি এমসিকিউ আছে তোমালোকে চোৱাচোন কি কৈছে যে মেটচ দ্য ফলোইং আইটেমস ফ্ৰম কলম এ উইথ দেয়াৰ ডেসক্ৰিপশনস ইন কলম বি কি কৈছে যে তলত দিয়া কলম এৰ বস্তুবোৰ কলম বিৰ বিৱৰণৰ সৈতে মিলাই দিব লাগে প্ৰথমে চোৱা কলম এৰ কি দিছে যে টমি এফালে দিছে যে হেড এ টিচাৰ উইথ ব্ল্যাঙ্কড আউট হিষ্টৰী টিচাৰ তাৰপিছত চোৱা 2 নম্বৰ কি দিছে যে মাৰ্জি আৰু ইফালে কি দিছে যে ৰাউন্ড লিটল মেন উইথ ৰেড ফৰ্স অপশন সি তাৰপিছত 3 নম্বৰ কি দিছে কাউন্ট্ৰি ইন্সপেক্টৰ দিছে ফাউন্ড এ ৰিয়েল ইন দা এটিক ৰিয়েল বুক তাৰপিছত 4 নম্বৰ দিছে মিস্টাৰ জোনস গতিকে ইয়াৰে তোমালোকে চোৱা অপশন খিনি মিলাব লাগে তোমালোকে ফাৰ্স্ট লিখি লবা তাৰপিছত এনসাৰটো তোমালোকে মেটচ কৰি তোমালোকে মিলাই লবা
গতিকে ইয়াতে অপশন বি দিছে শুদ্ধ উত্তৰ যে একৰ হ'ব সি চোৱাচোন এক আমাক কি দিছিলে টমি গতিকে টমি কি কৰিছিল চোৱা যে টমি অপশন সি হ'ব শুদ্ধ উত্তৰ এক হ'ব ওৱান হ'ব সি যে টমি ফাউণ্ড এ ৰিয়েল বুক ইন দ্য এটিক তাৰ পিছত চোৱা কি দিছে যে দুইৰ এ 2 নম্বৰ কি দিছিলে যে মাৰ্জি গতিকে মাৰ্জি কি হ'ব মাৰ্জি হেড এ টিচাৰ উইথ ব্লেংক আউট হিষ্টৰী সেক্টৰ তাৰপিছত নেক্সট চোৱা 3 নম্বৰ কি দিছে 3ৰ কি বি হ'ব শুদ্ধ 3 নম্বৰ কি দিছিল যে কাউন্টি ইন্সপেক্টৰ কি হ'ব ৰাউন্ড লিটল মেন উইথ এ ৰেড ফৰ্চ তাৰপিছত নেক্সট 4ৰ কি হ'ব মিষ্টাৰ জোনছ 4ৰ হ'ব ডি যে মিষ্টাৰ জোনছ বিলিভ লিটল গাৰ্লছ লাৰ্ন বেটাৰ এট ৰেগুলাৰ আৱাৰ্ছ গতিকে ইয়াতে কি হৈ যাব তোমালোকৰ অপশন বি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত তোমালোকে চোৱা যে সিকুৱেন্সিং টাইপ যিখিনি এমসিকিউ আছে কি কৈছে এৰেঞ্জ দ্য ফলোইং ইভেন্টস ইন দ্য কাৰেক্ট অৰ্ডাৰ এজ দে এপিয়াৰ ইন দ্য ষ্টৰী গল্পটোত দেখুৱাৰ দৰে তলৰ ঘটনাবোৰ শুদ্ধ ক্ৰমত তোমালোকে সজাব লাগে চোৱা ইয়াৰে 1 নম্বৰ কি দিছে দ্য কাউন্টি ইন্সপেক্টৰ স্লোড ডাউন মাৰ্জিজ জিঅগ্ৰাফি সেক্টৰ তাৰপিছত 2 নম্বৰ মাৰ্জি ৰোড এবাউট দ্য ৰিয়েল বুক ইন হাৰ ডায়েৰী নেক্সট থাৰ্ড কি দিছে টমি ডেছক্ৰাইব দ্য অল কাইণ্ড অফ স্কুল টু মাৰ্জি তাৰপিছত অপশন 4 দিছে মাৰ্জি টট এবাউট দ্য ফান দ্য ওল্ড স্কুলছ মাষ্ট হেভ হেড ইয়াৰে অপশন এ হৈ যাব শুদ্ধ উত্তৰ যে প্ৰথমতে হ'ব 2 নম্বৰটো প্ৰথমতে হ'ব 2 নম্বৰটো তাৰপিছত হ'ব 1 নম্বৰটো এটো হ'ব 2 নম্বৰ তাৰপিছত থাৰ্ড হ'ব তোমাৰ 3 নম্বৰটো তাৰপিছত ফৰ্থ হ'ব 4 নম্বৰটো অৰ্থাৎ প্ৰথমতে কি হ'ব যে 2 নম্বৰটো মাৰ্জি ৰোড এবাউট দ্য ৰিয়েল বুক ইন হাৰ ডায়েৰী তাৰপিছত দ্য কাউন্টি ইন্সপেক্টৰ স্লোড ডাউন মাৰ্জিজ জিঅগ্ৰাফি সেক্টৰ তাৰপিছত নেক্সট কোনটো হ'ব তোমাৰ থাৰ্ড হ'ব টমি ডেছক্ৰাইব দ্য অল কাইণ্ড অফ স্কুল টু মাৰ্জি তাৰপিছত নেক্সট হ'ব 4 নম্বৰটো মাৰ্জি থট এবাউট দ্য ফান দ্য ওল্ড স্কুল মাষ্ট হেভ হেড তাৰপিছত ষ্টিমুলাছ বেছ যিখিনি টাইপৰ যিখিনি এমসিকিউ আছে চোৱাচোন কি কৈছে ৰিড দ্য ফলোইং এক্সট্ৰেক্ট এণ্ড এনসাৰ দ্য কুৱেশ্যন ডেট ফলোজ তলৰ উদ্ধৃতিটো পঢ়ি তোমালোকে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব দিছে কি কৈছে চোৱা যে মাৰ্জি ৱাজ স্কৰ্ণফুল স্কুল হোৱাটছ দেয়াৰ টু ৰাইট এবাউট স্কুল আই হেট স্কুল ইয়াতে আমাক কুৱেশ্যন কি দিছে হোৱাই ৱাজ মাৰ্জি স্কৰ্ণফুল এবাউট এ বুক অন স্কুল বিদ্যালয়ৰ ওপৰত এখন কিতাপ দেখি মাৰ্জিয়ে কিয় তাচ্ছিল্যপূৰ্ণ হৈছিল অপশন এ দিছে she loved school অপশন বি she had never heard of school অপশন সি দিছে she hated her own school experience অপশন ডি দিছে she thought school was funny topic গতিকে ইয়াৰে অপশন সি হৈ যাব শুদ্ধ উত্তৰ যে she hated her own school experience তাই নিজৰ বিদ্যালয়ৰ অভিজ্ঞতা কি কৰিছিল বেয়া পাইছিল অৰ্থাৎ ঘৃণা কৰিছিল গতিকে তোমালোকৰ এমসিকিউ আদি গোটেইখিনি পাঠৰ ভিতৰত গোটেইখিনি হৈ গ'ল এতিয়া মই তোমালোকক পাঠৰ ভিতৰৰ পৰা তোমালোকৰ কাৰণে যিখিনি ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন আছে গোটেইখিনি বাছি আনিছো তোমালোকে জাস্ট চাই যোৱা আৰু লিখি লোৱা সো এতিয়া শৰ্ট কুৱেশ্যন খিনি চোৱা প্ৰথমতে কি দিছে পাঠৰ ভিতৰৰ হোৱাই ডিড মাৰ্জি থিংক দ্যাট দ্য ওল্ড স্কুল ৱেৰ ফানি পুৰণি বিদ্যালয়বোৰ মাৰ্জিৰ কাৰণে ফানি টাইপৰ কিয় আছিল বুলি কৈছে চোৱা যে মাৰ্জি টট দ্য ওল্ড স্কুল ৱেৰ ফানি বিকজ ইন দোজ স্কুল এই স্কুলবোৰত all the kids from the neighborhood came together loud and shouted in the schoolyard and sat together in the classroom they also had human teacher and learned the same things which was very different from her own isolated learning experience মাৰ্জিয়ে ভাবিছিল যে পুৰণি বিদ্যালয়বোৰ মজাৰ কাৰণ এই বিদ্যালয়বোৰ পৰিৱেশৰ সকলো ছাত্ৰ ছাত্ৰী কি কৰিছিল একেলগে বহিছিল আহিছিল স্কুলীয়া চোতালত হাঁহি ধেমালি কৰিছিল আৰু শ্ৰেণীকোঠাত একেলগে বহিছিল তেওঁলোকৰ মানৱ শিক্ষক আছিল আৰু তেওঁলোকে একে কথা শিকিছিল যিটো তাৰ নিজৰ কি অকলশৰীয়াভাৱে শিকাতকৈ বেলেগ আছিল 2 নম্বৰ কোৱেশ্যন কি দিছে হোৱাট ৱাজ দ্য ডিফাৰেন্স বিটুইন দ্য ওল্ড বুক এণ্ড দ্য টেলিবুক পুৰণি কিতাপ আৰু টেলিবুকৰ মাজত পাৰ্থক্য কি আছিল লিখা ইয়াৰ এনসাৰ চোৱা দ্য ওল্ড বুক হেড yellow crinkly pages with words that stood still it was printed on paper and could be thrown away after reading in contrast telebooks were displayed on a screen had moving words and a single screen could contain millions of books পুৰণি কিতাপখনৰ পৃষ্ঠা হালধীয়া আৰু কোচ খোৱা আছিল তাত শব্দবোৰ স্থিৰ আছিল হিয়া কাগজত ছপা আছিল আৰু পঢ়ি শেষ কৰাৰ পাছত পেলাই দিব পৰা গৈছিল ইয়াৰ বিপৰীতে টেলিবুকবোৰ স্ক্ৰীনত দেখুওৱা হৈছিল আৰু শব্দবোৰ চলি আছিল আৰু এটা স্ক্ৰীনতে লাখ লাখ কিতাপ থাকিব পাৰিছিল তাৰপিছত পাঠৰ ভিতৰৰ যিখিনি লং কুৱেশ্যন আনসাৰ আছে চোৱাচোন প্ৰথমতে কৈছে যে কম্পেয়াৰ এণ্ড কন্ট্ৰাষ্ট দ্য স্কুল ইন দ্য ষ্টৰী উইথ দ্য স্কুলছ অফ টুডে গল্পটোত বিদ্যালয় আৰু
আজিৰ বিদ্যালয়ৰ তুলনা আৰু বিপৰীত চিত্ৰাঙ্কন কৰা। এর আনসার চোৱা দ্য স্কুল ইন দ্য স্টোরি সেট ইন দ্য ইয়ার্স 2157 in a stark contrast to the school of today. In the story, the school is located in a child's own home. Tarpisot, consisting of a mechanical teacher and a screen. Each child learns alone at regular hours with no classmates on interaction. Subjects are taught by a machine that is adjusted to the individual's learning place. Homework is inserted into a slot and the country inspector repairs the teachers when it malfunctions. There is no playground, no human interaction, and no collective learning experience. In contrast, today's school are physical buildings where children gather to learn together. They have human teacher who explain concepts, encourage discussions, and provide emotional support. Students have classmates which fosters teamwork, social skills, and friendships. There is a fixed curriculum, but it believed through a combination of textbooks, activities, and personal interaction. The learning environment is lively with recess, extracurricular activities, and a sense of community. While today's school also use technology, they still emphasize human connection, which is completely absent in the futuristic school depicted in the story. Thus, the story presents a future that highlights the value of the social and collaborative aspects of education that we have today. অৰ্থাৎ 1957 চনত স্থাপিত গল্পটোৰ বিদ্যালয়খন আজিৰ বিদ্যালয়ৰ সৈতে সম্পূৰ্ণ বিপৰীত। গল্পটোত বিদ্যালয়খন এটা শিশুৰ নিজা ঘৰত অৱস্থিত, য'ত এজন যান্ত্ৰিক শিক্ষক আৰু এটা স্ক্ৰীন থাকে। প্ৰতিটো শিশুৱে নিৰ্দিষ্ট সময়ত অকলে পঢ়ে আৰু তাত কোনো সহপাঠী বা লগৰীয়া নাথাকে। এটা যন্ত্ৰৰ দ্বাৰা বিষয়বোৰ পঢ়োৱা হয়, যিটো ব্যক্তিৰ শিকাৰ প্ৰতি গতি অনুসৰি সামঞ্জস্য কৰা হয়। গৃহকাৰ্য এটা স্লটত সোমোৱাই দিয়া হয় আৰু যন্ত্ৰটো বিকল হলে বা নষ্ট হৈ গলে কাউন্টি ইন্সপেক্টৰ ইয়াক মেৰামতি কৰি দিয়ে। তাত কোনো খেলপথাৰ, মানুহৰ সৈতে লগ হোৱা আদি অভিজ্ঞতা নাথাকে। ইয়াৰ বিপৰীতে আজিৰ বিদ্যালয়বোৰ হৈছে ভৌতিক ভৱন, য'ত শিশুসকলে একেলগে শিকিবলৈ গোট খায়। তাত মানৱ শিক্ষক থাকে যিসকলে ধাৰণাসমূহ বুজাই দিয়ে, আলোচনাক উৎসাহিত কৰে আৰু আৱেগিক সমৰ্থন প্ৰদান কৰে। ছাত্ৰ ছাত্ৰীৰ সহপাঠী থাকে, যাৰ ফলত দলীয় কাম, সামাজিক দক্ষতা আৰু বন্ধুত্বৰ বিকাশ ঘটে। এটা নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে, কিন্তু ইয়াক পাঠ্যক্ৰম, কাৰ্যকলাপ আৰু ব্যক্তিগত লগ হোৱা আদি প্ৰদান কৰা হয়। শিকাৰ পৰিৱেশটো সজীৱ আৰু য'ত খেলৰ সময় আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ আৰু সমূহীয়া ভাৱনা থাকে। আজিৰ বিদ্যালয়বোৰে প্ৰযুক্তিও ব্যৱহাৰ কৰে, তথাপি তেওঁলোকে মানৱীয় সংযোজক গুৰুত্ব দিয়ে, যিটো গল্পটোত চিত্ৰিত ভৱিষ্যতৰ বিদ্যালয় সম্পূৰ্ণৰূপে অনুপস্থিত। সেয়েহে গল্পটো এনে এটা ভৱিষ্যত প্ৰস্তাৱ কৰে যিয়ে আজিৰ শিক্ষাৰ সামাজিক আৰু সহযোগিতামূলক দিশবোৰৰ মূল্যক উজ্জ্বল কৰি তোলে। তাৰপিছত নেক্সট 2 নম্বৰ কুৱেশ্যন চোৱা। 2 নম্বৰ কুৱেশ্যন কি দিছে? ডু ইউ এগ্ৰি উইথ মাৰ্জি that schools today are more fun than the school in the story? Give reason. মাৰ্জিৰ এই মতৰ সৈতে তুমি সন্মত নে যে আজিৰ বিদ্যালয়বোৰ গল্পটোৰ বিদ্যালয়তকৈ বেছি ভাল? কাৰণ দৰ্শাই তোমালোকে লিখিব লাগে। চোৱা, yes, I completely agree with Marzi that schools today are far more fun than the school depicted in the story. The school in the story is a lonely and mechanical experience. Learning is isolated with no classmates to share idea with, help each other with homework, or simply play with during breaks. The teacher is a cold black machine and flashes lessons on a screen, making the process impersonal and monotonous. তাৰপিছত the joy of human interaction, the excitement of group activities, and the camaraderie of growing up, the friends are all absent. ইয়াতে কি কৈছে? গল্পটোত আমাক দেখুৱাইছে যে বিদ্যালয়তকৈ আজিৰ বিদ্যালয়বোৰ বহুত বেছি ভাল, কাৰণ মাৰ্জিৰ মতৰ সৈতে এই সম্পূৰ্ণ সন্মত। গল্পটোত কি কৈছে? বিদ্যালয়খন অকলশৰীয়া আৰু যান্ত্ৰিক অভিজ্ঞতা, য'ত শিক্ষাটো অকলে ল'ব লগা হয় আৰু য'ত সহপাঠী নাথাকে, যিয়ে ধাৰণা বিনিময় কৰিব পাৰে, গৃহকাৰ্যত পৰস্পৰক সহায় কৰিব পাৰে বা বিৰতিৰ সময়ত একেলগে খেলিব পাৰে। শিক্ষকজন এটা ঠাণ্ডা কলা যন্ত্ৰ, যিয়ে স্ক্ৰীণত পাঠ চকমকাই দেখুৱায়, যাৰ ফলত প্ৰক্ৰিয়াটো কি হয়? নিৰ্ব্যক্তিক আৰু এক ধৰণৰ হৈ পৰে। তাৰপিছত
যিখিনি একলগ হৈ আনন্দ বা গোটৰ কাৰ্যকলাপৰ উত্তেজনা আৰু বন্ধুৰ সৈতে ডাঙৰ হোৱাৰ সংগীতসূচক ভাৱ এইবোৰ একোৱেই নাথাকে। তাৰপিছত চোৱা কি কৈছে, ইন কন্ট্ৰাষ্ট আৱাৰ স্কুলছ টুডে আৰ ভাইব্ৰেণ্ট ছ'চিয়েল হাবছ উই গেট টু ইণ্টাৰেক্ট উইথ আৱাৰ ফ্ৰেণ্ডছ। তাৰপিছত পাৰ্টিচিপেট ইন স্পৰ্টছ এণ্ড কালচাৰেল ইভেণ্টছ এণ্ড লাৰ্ণ ফ্ৰম ৰিয়েল টিচাৰ হু কেন আণ্ডাৰষ্টেণ্ড আৱাৰ ইমোশ্যনছ, টেল আছ ষ্টৰিজ এণ্ড ইনস্পায়াৰ আছ। ইয়াৰ বিপৰীতে আজিৰ আমাৰ বিদ্যালয়বোৰ সজীৱ সামাজিক কেন্দ্ৰ। আমি আমাৰ বন্ধু বান্ধৱৰ সৈতে কথা পাতিব পাৰোঁ বা ক্ৰিয়া আৰু সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰোঁ আৰু প্ৰকৃত শিক্ষকৰ পৰা শিকিবলৈ পাওঁ, যিসকলে কি কৰে আমাৰ আৱেগ বুজিব পাৰে আৰু আমাক কাহিনী ক'ব পাৰে আৰু আমাক কি কৰিব পাৰে অনুপ্ৰাণিত কৰিব পাৰে। তাৰপিছত কি কৈছে, দ্য ফিজিকেল স্কুলছ বিল্ডিং ইটছেল্ফ উইথ ইটছ ক্লাছৰুম, লাইব্ৰেৰী এণ্ড প্লেগ্ৰাউণ্ড অফাৰ্ছ এ ডাইনামিক এনভাইৰনমেণ্ট. We have the fun of learning together, sharing lunches, celebrating festivals and even the occasional mischief. শ্ৰেণীকোঠা, পুথিভঁৰাল আৰু খেলপথাৰৰ সৈতে ভৌতিক বিদ্যালয় ভৱনখনে এটা গতিশীল পৰিৱেশ প্ৰদান কৰে। তাৰপিছত চোৱা, this experience make learning enjoyable and memorable. The story futuristic school with its efficiency and personalization lack the essential human element that makes school a place of joy and holistic development. Therefore, Margis believe that the old kind of school must have been fun is absolutely correct when compared to her own dairy machine-led education. ইয়াতে শ্ৰেণীকোঠা, পুথিভঁৰাল আৰু খেলপথাৰৰ সৈতে ভৌতিক বিদ্যালয়খনে কি কৰিব পাৰে, এটা গতিশীল পৰিৱেশ প্ৰদান কৰিব পাৰে আৰু আমাৰ একেলগে শিক্ষা, ভোজন বা কথা বতৰা, উৎসৱ পাৰ্বণ উদযাপন আদি মাজে মাজে আমাক কি কৰিব এণ্টাৰটেইনমেণ্ট দিয়ে। তাৰপিছত এই অভিজ্ঞতাবোৰে শিক্ষাক কি কৰে উপভোগ্য আৰু স্মৰণীয় কৰি তোলে। গল্পটোত ভৱিষ্যতৰ বিদ্যালয়খন ইয়াৰ কাৰ্যক্ষমতা আৰু ব্যক্তিগতকৰণ থকা স্বত্বেও মানৱীয় উপাদানটোৰ অভাৱ আছে, যিটো বিদ্যালয়ক আনন্দ আৰু সামগ্ৰিক বিকাশৰ স্থান কৰি তোলে। সেয়েহে পুৰণি ধৰণৰ বিদ্যালয় নিশ্চয় ভাল বুলি মাৰ্জিয়ে কি কৰিছে বিশ্বাস কৰে আৰু তাৰ নিজা যন্ত্ৰ পৰিচালিত শিক্ষাৰ সৈতে তুলনা কৰিলে একেবাৰে শুদ্ধ। বুজি পাইছা? গতিকে এইখিনি আছিল তোমালোকৰ এই চেপ্টাৰটোৰ আটাইখিনি কুৱেশ্যন এনচাৰ। আজিৰ ক্লাছটো ইমানে আছিল। তোমালোকৰ নেক্সট কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰ লাগে তোমালোকে জাষ্ট কমেন্ট সেকশনত জনাই দিবা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'বা। তাতে তোমালোকৰ গোটেইখিনি PDF মই ফ্ৰী অফ কষ্টত দি থাকো, তোমালোকে জইন হৈ ল'বা। হোৱাটছআপ চেনেলৰ লিংক মই ভিডিঅ' ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দি ৰাখিম।